আমি এটা কথা মনত ৰখাটো উচিত যে আমাৰ জীৱনৰ বাট, জীৱনৰ পথছোৱা ইমান সহজ নহয়, ইমান মসৃণ নহয়, উখুৰা মুখুৰা। বিভিন্ন বাধা বিঘিনি অবষ্টেকল বহুতখিনি প্ৰতিকূল পৰিস্থিতি আমি সন্মুখীন হ'বলগীয়া হয়। কোনো এটা কাম সহজভাৱে কেতিয়াও হৈ নাযায়। সকলো সময়তে কিবা নহয় কিবা পৰিস্থিতি, কিবা নহয় সমস্যা উদ্ভৱ হ'বই হ'ব। আৰু সেইখিনি সময়তে আমাৰ মনটো কৰিব লাগিব ডাঠ, আমাৰ মনটো কৰিব লাগিব টান। সেইখিনি সময়ত আমি ভাগি পৰিলে নহ'ব। মেক্সিমাম বা অধিকাংশ ল'ৰা ছোৱালী আমি দেখিবলৈ পাওঁ, তেওঁলোক নিৰাশাজনক অৱস্থাত গুচি যায়। হতাশা আৰু নিৰাশাত ভোগে, হীনমান্যতাত ভোগে। তো ই এটা বহুত অপকাৰী স্বভাৱ। ইয়াক আমি অতি সোনকালে এৰাই চলিবলৈ আমি শিকিব লাগিব। আমি যদি সঠিক চিন্তা কৰিব পাৰোঁ সমস্যাটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ আমি তাক সমাধান কৰিব পাৰোঁ, বিচাৰ বিশ্লেষণ কৰিব লাগিব। আৰু সঠিক চিন্তাৰ লগতে লাগিব আমাৰ ঈশ্বৰ ভগৱান আল্লাহৰ প্ৰতি আস্থা আৰু বিশ্বাস। তেতিয়াহে আমি আগুৱাই যাব পাৰিম। হোপ ইউ লাইক দ্য ভিডিঅ'।